গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। ইউনিভাৰ্ছ ব্ৰহ্মাণ্ডৰ ওচৰত সদায় প্ৰাৰ্থনা কৰোঁ যাতে আপোনালোকক সকলোকে ভালে ৰাখে, কুশলে ৰাখে। তাৰে কামনাৰে আজি ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ। তো বন্ধুসকল, আজি মোৰ বিষয়বস্তু হৈছে সপোনৰ জীৱন সংগী নিজেই সন্মুখত আহিব। তো বন্ধুসকল, ল অফ এট্ৰেকশ্যন, মেনিফেষ্টেশ্যন, ভিজুৱেলাইজেশ্যন এয়া সকলোৱে জানে। আজিৰ যুগত সকলোৱে জানে, কাৰণ প্ৰত্যেকৰ হাততে মোবাইল আছে আৰু মোবাইলত প্ৰত্যেক দিনাখনে এটা নহয় এটা মেনিফেষ্টেশ্যন, ভিজুৱেলাইজেশ্যন, ল অফ এট্ৰেকশ্যনৰ ভিডিঅ' আহে। আৰু সেই ভিডিঅ'বিলাক চাই থাকোঁতে আমাৰ সন্মুখত পটককৈ কেতিয়াবা এনেকুৱা হয় যে মেনিফেষ্টেশ্যন, ড্ৰিম লাইফ পাৰ্টনাৰ এনেকৈ আহি যায়, হয়নে? আৰু আহি যোৱাৰ লগে লগে আমাৰ হাতটো পটককৈ যায়, কাৰণ প্ৰত্যেকে বিচাৰে, হয়নে, সপোনৰ জীৱন সংগী। প্ৰত্যেকে বিচাৰে যে আমাৰ জীৱন সংগী মানে এনেকুৱা হওক যি আমাক প্ৰেম কৰে, আমাক বুজি পায়, ভাল পায়, মৰম কৰে। সেই তেনেকুৱা জীৱন সংগী এগৰাকী প্ৰত্যেকৰে ইচ্ছা, হয়নে? হয় ল'ৰা হয় ছোৱালী, প্ৰত্যেকৰে এটা ইচ্ছা থাকে যে আমাৰ জীৱন সংগী এনেকুৱা হওক যাতে আমাক মৰম কৰে, আমাক ভাল পায়, আমাক বুজি পায়, আমাক প্ৰেম কৰে। সি তেনেকুৱা হওক। আৰু সেইকাৰণে সেই যেতিয়াই মোবাইলত দেখা পোৱা যায় যে মেনিফেষ্টেশ্যন, ড্ৰিম লাইফ পাৰ্টনাৰ বা ভিজুৱেলাইজেশ্যন, ড্ৰিম লাইফ পাৰ্টনাৰ, ল অফ এট্ৰেকশ্যন, ড্ৰিম লাইফ পাৰ্টনাৰ, এইবিলাক যেতিয়া দেখা পোৱা যায় নহয়, তেতিয়াই মানে পটককৈ সেই মানে ক্লিক যায়, পটককৈ ক্লিক কৰা হয় আৰু সেইটোক চোৱা হয়। চাই পেলাই আমি প্ৰত্যেকেই মানে ভিজুৱেলাইজেশ্যন কৰা আৰম্ভ কৰোঁ, মেনিফেষ্টেশ্যন কৰা আৰম্ভ কৰোঁ, ল অফ এট্ৰেকশ্যন মানে কৰা আৰম্ভ কৰোঁ, যাতে আমি এগৰাকী বা এজন ড্ৰিম লাইফ পাৰ্টনাৰ মানে সপোনৰ জীৱন সংগী এগৰাকী পাওঁ, হয়নে? কিন্তু বন্ধুসকল, আপোনালোকে ভালকৈ যদি লক্ষ্য কৰে নহয়, মেনিফেষ্টেশ্যন বা ভিজুৱেলাইজেশ্যন, ল অফ এট্ৰেকশ্যনত কেতিয়াও ড্ৰিম লাইফ পাৰ্টনাৰৰ বিষয়ে ভিডিঅ' নবনায়, হয়নে? মানে সপোনৰ জীৱন সংগীৰ ওপৰত কেতিয়াও মানে ল অফ এট্ৰেকশ্যন কৰি পেলাই যে মানে ড্ৰিম লাইফ পাৰ্টনাৰ বা সপোনৰ জীৱন সংগী বিচৰা ভিডিঅ' কেতিয়াও কোনো বনোৱা নাই আৰু নবনায়। কাৰণ কেলৈ নবনায়? কাৰণ আমি কেনেকুৱা মানুহ আমি লগ পাম, এই সংসাৰত আমাৰ কেনেকুৱা মানুহ আমি লগ পাম, সেইটো নিৰ্ভৰ কৰে আমাৰ কৰ্মৰ ওপৰত, হয়নে? আমাৰ কৰ্ম অনুসাৰে ভগৱানে, ঈশ্বৰে, ইউনিভাৰ্ছে প্ৰডাকশ্যন কৰে মানুহ, হয়নে? আমাৰ যেনেকুৱা কৰ্ম হ'ব তেনেকুৱা আমি মানুহ লগ পাম, হয়নে? তো আমাৰ জীৱন সংগী কেনেকৈ হ'ব, আমি কেনেকুৱা জীৱন সংগী লগ পাম, সেয়াও মানে ঈশ্বৰে বা ইউনিভাৰ্ছে প্ৰডাকশ্যন কৰে আমাৰ কৰ্মৰ অনুসাৰে, মানে আমাৰ যেনেকুৱা কৰ্ম হ'ব সেই কৰ্মৰ অনুসাৰেহে জীৱন সংগী আমাৰ প্ৰডাকশ্যন হয়, ঠিক আছে? তো মানে প্ৰস্তুত হয়। তো ইউনিভাৰ্ছে প্ৰস্তুত কৰিব লাগিব ন। তো ইউনিভাৰ্ছে এনেকুৱা প্ৰস্তুত কৰে যাতে আমাৰ যেনেকুৱা কৰ্ম হ'ব তেনেকুৱাকৈ মানে জীৱন সংগী প্ৰস্তুত কৰিব। ধৰি লওক বন্ধুসকল, যে আমি বজাৰলৈ গৈছোঁ, আমি কেনেকুৱা দোকানত সোমাম সেইটো নিৰ্ভৰ কৰে আমাৰ পকেটৰ ওপৰত, হয়নে? আমাৰ কিমান পইচা আছে, আমাৰ হাতত কিমান শক্তি, মানে কিমান শক্তি অনুযায়ীহে আমি সেই তেনেকুৱা দোকান বিচাৰি ফুৰোঁ, হয়নে? যে এখন দামী ভাল মানে ফিক্স ৰেটৰ দোকানত আমাৰ কেতিয়াবা সোমাবলৈ ভয় লাগে, কাৰণ তাত দাম বা কিমান হয়, কাৰণ আমাৰ পকেটে অনুমতি দিয়ে নে বা নিদিয়ে, হয়নে? আমাৰ শক্তি অনুযায়ী আমি যেনেকৈ দোকান এখন বাছি লওঁ বা আমি প্ৰডাক্ট কোনটো, কেনেকুৱা কাপোৰ কিনিম, কেনেকুৱা বস্তু খাম, হয়নে, সেইটো নিৰ্ভৰ ক'ৰ পৰা কৰিব, কিমান আমাৰ শক্তি আছে, হয়নে? সেই শক্তি অনুসাৰেহে আমি সেই বস্তুটোক মানে কিনিব পাৰিম, সেই প্ৰডাক্টটোক কিনিব পাৰিম। ঠিক তেনেকৈ বন্ধুসকল, যেনেকুৱা আমাৰ কৰ্ম হ'ব সেই কৰ্ম অনুসাৰেহে আমি মানুহ লগ পাম, ঠিক আছে? কেনেকুৱা মানুহৰ লগত আমাৰ সংগ হ'ব সেইটো নিৰ্ভৰ কৰিব আমাৰ কেনেকুৱা কৰ্ম হ'ব, ঠিক আছে? যেনেকুৱা কৰ্ম হ'ব তেনেকুৱা মানুহৰ লগত লগ পাম, হয়নে? তো আমি যদি ভিজুৱেলাইজেশ্যন কৰোঁ বা মেনিফেষ্টেশ্যন কৰোঁ বা ল অফ এট্ৰেকশ্যন কৰোঁ যে মোক এনেকুৱা ড্ৰিম লাইফ পাৰ্টনাৰ লাগে, মোক এনেকুৱা সপোনৰ জীৱন সংগী এগৰাকী লাগে যি মোক বহুত মৰম কৰে,
বহুত ভাল পায়, মোক প্ৰেম কৰে, মোৰ কথা বুজি পায়, হয়নে? আৰু ধৰক আমি কিবা এটা ভিডিঅ' পাই গ'লোঁ, হয়নে? ছাপ'জ মই ভিডিঅ' এটা পাই গ'লোঁ, মেনিফেষ্টেশ্যন কৰিব লাগে, ভিজুৱেলাইজেশ্যন কৰিব লাগে যে মোক এগৰাকী মানে এনেকুৱা জীৱন সংগী যি মোক বহুত ভাল পায়, মোক প্ৰেম কৰে, মোক বুজি পায়। আৰু সেই মেনিফেষ্টেশ্যন কৰিব লাগে ধৰক ৰাতিপুৱা 11 বাৰ, সন্ধিয়া 11 বাৰ, হয়নে? দুই টাইম আমি মেনিফেষ্ট কৰিব লাগে। বা আমাক কোনোবাই কৈ দিলে যে ঈশ্বৰৰ ওচৰত বা শিৱ বাবাৰ ওচৰত, মানে শিৱ বাবা সোমবাৰ পালে ন, জীৱন সংগী পাবৰ কাৰণে সোমবাৰ পালে, তো আমাক ক'লে যে সোমবাৰে বা প্ৰত্যেক দিনাখনে শিৱ বাবাৰ ওচৰত ৰাতিপুৱা এবাৰ ধূপ ধূনা জ্বলাই প্ৰাৰ্থনা কৰিব লাগে, ৰাতি এবাৰ প্ৰাৰ্থনা কৰিব লাগে, ঠিক আছে? তো আমি 2 টাইম ধুনীয়াকৈ প্ৰাৰ্থনা কৰি আছোঁ, 2 টাইম আমি ধুনীয়াকৈ ৰাতিপুৱা এবাৰ মেনিফেষ্ট কৰিছোঁ বা প্ৰাৰ্থনা কৰিছোঁ, ৰাতি এবাৰ প্ৰাৰ্থনা কৰিছোঁ, মেনিফেষ্ট কৰিছোঁ। সেই মাজৰ গেপটো যে থাকে, ৰাতিপুৱা আৰু গধূলিৰ মাজৰ গেপটো, সেই মাজৰ গেপটোত, সেই খালী ঠাইখনত আমি কি কৰোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমি কেনেকুৱা মানুহ লগ পাম, কেনেকুৱা জীৱন সংগী আমাৰ হ'ব। ধৰি লওক মই ৰাতিপুৱা মেনিফেষ্ট কৰিলোঁ, ঠিক আছে? মই ৰাতিপুৱা মেনিফেষ্ট কৰিলোঁ, ৰাতিপুৱা প্ৰাৰ্থনা কৰিলোঁ যে মোক এগৰাকী এনেকুৱা লাইফ পাৰ্টনাৰ লাগে যি মোক মৰম কৰে, মোক ভাল পায়, মোক প্ৰেম কৰে, মোক বুজি পায়। মেনিফেষ্ট কৰা হৈ গ'ল, হৈ যোৱাৰ পিছত খাই বৈ যেতিয়া মই ঘৰৰ পৰা ওলাব খুজিছোঁ, তেনেকাতে মায়ে মাতিলে ধৰক, মায়ে মাতিলে যে ৰাজা শুনচোন বা পলাশ শুনচোন, এই কাম এটা আছিলে মোৰ। আৰু মই উত্তৰ কি দিলোঁ, মোৰ এতিয়া সেইবিলাক কাম চাম কৰিবলৈ মোৰ সময় নাই, মোৰ দেৰি হৈ আছে, হয়নে? তো মই মাক কি উত্তৰ দিলোঁ, মোৰ এতিয়া সময় নাই তোৰ কথা শুনিবৰ কাৰণে, হয়নে? ঠিক তেনেকৈ দেউতাই মোক ক'লে যে এনেকুৱা কাম এটা আছে, তই অকণমান ৰচোন। দেউতাক মই কি ক'লে, মোৰ এতিয়া সময় নাই। তো মই মাৰ লগত বা দেউতাৰ লগতে মই ভালকৈ প্ৰেমত কথা নাপাতিলোঁ, ভালকৈ ব্যৱহাৰ নকৰিলোঁ। মই কাম আছে, সময় পিছত কথা পাতিম, এতিয়া মোৰ তোৰ লগত কথা পতাৰ সময় নাই। আৰু মই মেনিফেষ্ট কৰি আছোঁ মোক এগৰাকী মোক বুজি পোৱা, প্ৰেম কৰা, ভাল পোৱা লাইফ পাৰ্টনাৰ লাগে, জীৱন সংগী লাগে, হয়নে? এফালে মই কাৰোবাক দুখ দি আছোঁ, কাৰোবাক আঘাত দি আছোঁ। এনেকুৱা বহুত আছে বন্ধুসকল, যি বিচাৰে যে মোৰ জীৱন সংগী বহুত প্ৰেম কৰক, মোক বহুত ভাল পাওক, মোক বহুত প্ৰেম কৰক, মৰম কৰক, মোক বুজি পাওক। কিন্তু মই যদি সেইজনক সুধিবলৈ যাওঁ যে আপুনি কিমান কাক বা মৰম কৰিছে, কিমান কাৰোবাক ভাল পাইছে, ৰচোন সেইবিলাক পিছৰ কথা, মোকহে লাগে, মই কাক বা ভাল পোৱাটো কি দৰকাৰ লাগিছে, মোক কোনোবাই ভাল পাওক, মই আনক ভাল পাওঁ নাপাওঁ সেইটো পিছৰ কথা, কিন্তু মোক ভাল পাওক, মোক প্ৰেম কৰক, হয়নে? তো মই ভাবোঁ যে মোক প্ৰেম কৰক আৰু মই আনক দুখ দিম, সেইটো হ'ব জানো? তো ইউনিভাৰ্ছে সেইটো, ব্ৰহ্মাণ্ডে সেইটো কেতিয়াও নামানে যে মই আনক দুখ দিম, আনক আঘাত দিম, আনক মই গালি পাৰিম, আনক বেয়া ব্যৱহাৰ কৰিম আৰু মোক কোনোবাই ভাল পাওক, মোক কোনোবাই প্ৰেম কৰক, মোক কোনোবাই বুজি পাওক। তো ইউনিভাৰ্ছে সেইটো কেতিয়াও নিবিচাৰে। ইউনিভাৰ্ছে বা ব্ৰহ্মাণ্ডে বা ঈশ্বৰে এনেকুৱাকৈ ছিষ্টেম কৰি থৈছে, এনেকুৱাকৈ মানে এই সংসাৰখন সৃষ্টি কৰি পেলাই এটা ছিষ্টেম বনাই থৈছে যে আমি যেনেকুৱা কৰ্ম কৰিম সেই কৰ্মৰ অনুপাতেহে আমি বস্তুবিলাক পাম, হয়নে? সেইকাৰণে বন্ধুসকল, মেনিফেষ্ট কৰিলে বা আমি ভিজুৱেলাইজেশ্যন কৰিলে অকল মেনিফেষ্ট কৰিছোঁ, ভিজুৱেলাইজেশ্যন কৰিছোঁ, ল অফ এট্ৰেকশ্যন মানি আছোঁ, হয়নে? মই বস্তুবিলাকক আকৰ্ষণ কৰি আছোঁ, কিন্তু সেই যোনটো সময়ত মই মেনিফেষ্ট কৰিছোঁ, ভিজুৱেলাইজেশ্যন কৰিছোঁ, ল অফ এট্ৰেকশ্যন মানে কৰি আছোঁ, কিন্তু সেই মাজৰ গেপখনত যদি মই কিছুমান নকৰিবলগীয়া কাম কৰি থাকোঁ, তেতিয়াহ'লে সেই যোনটো মেনিফেষ্ট বা ল অফ এট্ৰেকশ্যন বা ভিজুৱেলাইজেশ্যন সেয়া একো কাম নকৰে, হয়নে? আৰু এই যোনটো মানুহৰ ক্ষেত্ৰত ধৰক মই মোৰ জীৱন সংগী কেনেকুৱা হ'ব, মই কেনেকুৱা ধৰণৰ মানুহ লগ পাম, মোৰ ভাই ভনী কেনেকুৱা হ'ব, মোৰ ককাই ভাই কেনেকুৱা হ'ব, মোৰ মা দেউতা কেনেকুৱা হ'ব, সেইবিলাক নিৰ্ভৰ কৰে মোৰ কৰ্মৰ অনুপাতত, মই কেনেকুৱা কৰ্ম কৰোঁ, হয়নে? ধৰক সেই কৰ্মৰ অনুপাততহে প্ৰত্যেকটো বস্তু পোৱা যায়, ঠিক আছে? তো মই মেনিফেষ্ট কৰি থাকিলে যে মোক এনেকুৱা এগৰাকী ভাল লাইফ পাৰ্টনাৰ লাগে,
জীৱন সংগী লাগে আৰু মই কৰি আছোঁ বেলেগক আঘাত দি আছোঁ, দুখ দি আছোঁ। মই কোনোদিন কাৰো লগত প্ৰেমত কথা পাতি পোৱা নাই, কাকো মই মৰম দি পোৱা নাই, কাকো ধন্যবাদ দি পোৱা নাই, হয়নে? মই কাকো কৃতজ্ঞতা জনাই পোৱা নাই। যোনে মোক কিবা কয় মই খঙত ৰাফলি কথা পাতোঁ, বেয়া ব্যৱহাৰ কৰোঁ, আৰু মই বিচাৰি আছোঁ মোক ভাল পোৱা, মোক বুজি পোৱা মানুহ লাগে। তো সেইটো কেতিয়াও সম্ভৱ নহয়, হয়নে? তো মই যদি মেনিফেষ্ট কৰিব লাগে, মই যদি ভাল জীৱন সংগী এগৰাকী পাব লাগে, তেতিয়াহ'লে মই আনক বুজিবলৈ চেষ্টা কৰিব লাগিব, হয়নে? মই প্ৰত্যেকক বুজিবলৈ চেষ্টা কৰিব লাগিব, মই প্ৰত্যেকৰ লগতে মৰমত কথা পাতিব লাগিব, মই কাকো কোনোৱে যাতে আঘাত নাপায় তেনেকুৱা কাম কৰিব লাগিব। তো মই ৰাতিপুৱা ধূপ জ্বলাইছোঁ, চাকি বন্তি দিছোঁ, ধূপ জ্বলাইছোঁ, আৰু গধূলিও ধূপ জ্বলাইছোঁ, চাকি বন্তি দিছোঁ। কিন্তু সেই মাজৰ সময়কণত মই কি কৰ্ম কৰোঁ সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব ঈশ্বৰে, ইউনিভাৰ্ছে আমাক কেনেকুৱা প্ৰডাক্ট দিব, কেনেকুৱা মানুহৰ লগত লগ কৰাব, কেনেকুৱা মোৰ জীৱন সংগী হ'ব, কেনেকুৱা মা দেউতা হ'ব, সেইবিলাক নিৰ্ভৰ কৰিব মোৰ কৰ্মৰ দ্বাৰা, হয়নে? তো সেইটো কাৰণে বন্ধুসকল আমাৰ কৰ্মৰ ওপৰত গুৰুত্ব দিব লাগে। আমি কেনেকুৱা কৰ্ম কৰি আছোঁ, হয়নে? যদি আমি ভাল কৰ্ম কৰি আছোঁ, সকলোকে মৰমত মাত এষাৰ দিছোঁ, মায়ে কিবা এটা কৈছে, অঁ ঠিক আছে কচোন, তই কথাটো শুনি লওঁ, প্ৰথম তোৰ কথাটো শুনি লওঁ, তাৰপিছত মই মোৰ কাম কৰিম, হয়নে? তেতিয়া মায়ে সেইটো অন্তৰত সুখ অনুভৱ কৰিব যে মোৰ ল'ৰাটোৱে মোৰ কথা শুনি পাইছে, মোক বুজি পাইছে, হয়নে? তো মায়ে যেতিয়া বুজি পাব যে মোক কোন বুজি পাইছে, তেতিয়া সেই তেনেকুৱা বুজি পোৱা মানুহ মই লগ পাম, হয়নে? মোৰ দেউতাই মোক কিবা এটা কৈছে, অঁ ঠিক আছে কচোন তই কি ক, বোলে আমুক এটা লৈ, হ'ব দে মই তই চিন্তা নকৰিবি, মই লৈ আহিম আৰু কিবা লাগিব নি তই ক। তো মই দেউতাৰ লগত যদি মই মৰমত কথা এষাৰ পাতিলোঁ, ভাল ব্যৱহাৰ কৰিলোঁ, ভালকৈ কথা এষাৰ পাতিলোঁ, মোৰ ভণ্টিৰ লগত, মোৰ ৱাইফৰ লগত, মোৰ ল'ৰা ছোৱালীৰ লগত মই যেনেকৈ ব্যৱহাৰ কৰিম, যেনেকুৱা যি কৰিম নহয়, সেই বস্তুটোৱে মই পাম, হয়নে? সেই তেনেকুৱা মানুহে লগ পাম। এই সংসাৰখন এনেকুৱাকৈ সৃষ্টি কৰিছে ঈশ্বৰে যে কোনো নিজৰ কৰ্মৰ পৰা বাচি যাব নোৱাৰে। যোনে যেনেকুৱা কৰ্ম কৰিব সেই তেনেকুৱা ফল পাব, হয়নে? তো ফলবিলাক আহে আমাৰ কৰ্মৰ মাধ্যমেৰে। আমি কেনেকুৱা কৰ্ম কৰিম সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আমাৰ ফল কেনেকুৱা হ'ব। সেই তেনেকৈ মই যদি এগৰাকী ভাল জীৱন সংগী বিচাৰিছোঁ, মই এগৰাকী জীৱন সংগীক মানে এনেকুৱা বিচাৰিছোঁ যি মোক মৰম কৰে, মোক বুজি পোৱা, তো ময়ো আনক বুজি পাব লাগিব, হয়নে? ময়ো আনক মৰম কৰিব লাগিব, ময়ো আনক মানে ভাল ব্যৱহাৰ কৰিব লাগিব, তেতিয়াহে মই সেই তেনেকুৱা মানুহ লগ পাম, সেই তেনেকুৱা জীৱন সংগী লগ পাম। এনেই হ'লে মই মানে যেনেকুৱা কৰ্ম কৰিম সেই তেনেকুৱা আহিব, জীৱন সংগী আহিব, কিন্তু কেনেকুৱা আহিব? ধৰক মই যদি কাৰোবাৰ বেয়া ব্যৱহাৰ কৰিছোঁ, সেই এনেকুৱা জীৱন সংগী আহিব যি মোক গোটেই জীৱনটোৱে বেয়া ব্যৱহাৰ কৰি থাকিব, হয়নে? মোৰ লগত এনেকুৱা জীৱন সংগী আহি যাব যে মই আনক যেনেকৈ ব্যৱহাৰ কৰিছোঁ তেনেকৈ মোক ব্যৱহাৰ কৰা আৰম্ভ হ'ব, হয়নে? এই ছিষ্টেম বন্ধুসকল, এয়াই ইউনিভাৰ্চৰ ব্ৰহ্মাণ্ডৰ নিয়ম। তো আমি অকল মেনিফেষ্ট কেনেকৈ কৰে, ভিজুৱেলাইজেশ্যন কেনেকৈ কৰে, ল অফ এট্ৰেকশ্যন কেনেকৈ কৰে সেইটো জানিলেই নহ'ব, হয়নে? সেইটো কেনেকৈ সফল হ'ব, মেনিফেষ্ট কৰিছোঁ বা ভিজুৱেলাইজেশ্যন কৰিছোঁ, ল অফ এট্ৰেকশ্যন কৰিছোঁ, তো সেইটোক ছাকচেছ কৰাবৰ কাৰণে, সেইটো সফল হ'বৰ কাৰণে কি কৰিব লাগিব সেইটোও জানিব লাগিব। ইউনিভাৰ্ছে কি বিচাৰে, ব্ৰহ্মাণ্ডে কি বিচাৰে সেইটো জানিব লাগিব। যদি সেইটো নাজানোৱেই, এনেই ৰাতিপুৱা মেনিফেষ্ট কৰিছোঁ, গধূলি মেনিফেষ্ট কৰিছোঁ, আৰু মাজৰ সময়খিনিত কাকবা প্ৰবঞ্চনা কৰিছোঁ, কাকবা হিংসা কৰিছোঁ, কাকবা মনত আঘাত দিছোঁ, কাকবা দুখ দিছোঁ, তেতিয়া সেই তেনেকৈ মেনিফেষ্ট আমাৰ হ'ব, সেই তেনেকেই বস্তুবিলাকক পাম, হয়নে? আমি মেনিফেষ্ট কৰি আছোঁ ন, ল অফ এট্ৰেকশ্যন কৰি আছোঁ, কেনেকুৱা কৰিছোঁ, আমাৰ অনুভৱ বা আমাৰ ভাৱনা কেনেকুৱা হৈছে, আমি যেনেকুৱা ভাৱনা হ'ব, আনৰ প্ৰতি যেনেকুৱা ভাৱনা হ'ব নহয়, সেই বস্তুটোৱে মেনিফেষ্ট হ'ব, সেইটোৱে আমাৰ জীৱনলৈ আহিব, হয়নে? আমি সেই তেনেকুৱা বস্তুবিলাকক আকৰ্ষণ কৰিম। আকৰ্ষণৰ নিয়ম প্ৰকৃততে সেইটো, ঠিক আছে? তো বন্ধুসকল, ভাল এগৰাকী জীৱন সংগী পাব হ'লে ময়ো ভাল হ'ব লাগিব,
হয়নে? ময়ো আনক ভাল ব্যৱহাৰ কৰিব লাগিব, ভালকৈ মৰমত মাত এষাৰ দিব লাগিব, তেতিয়া মই সেই তেনেকুৱা জীৱন সংগী পাম। আৰু নহ'লে যেনেকুৱা মোৰ কৰ্ম হ'ব তেনেকুৱা জীৱন সংগী মই পাম। তাত দুখ কৰি লাভ নাই, তাত নিজৰ কৰ্ম, হয়নে? সেইটোত মই দুখ কৰি বা ভগৱানক দুখী আনক অভিযোগ দি একো লাভ নাই। মই যেনেকুৱা কৰ্ম কৰিছোঁ সেই তেনেকুৱা অনুপাতে মই মানুহবিলাক লগ পাইছোঁ, হয়নে? তো বন্ধুসকল, আমি যেনেকুৱা কৰ্ম কৰিম সেই তেনেকুৱাই ফল পাম, ঠিক আছে? তো আমাৰ কৰ্ম ভাল হ'ব লাগিব। আমি ৰাতিপুৱা এবাৰ প্ৰাৰ্থনা কৰোঁ, গধূলি এবাৰ প্ৰাৰ্থনা কৰোঁ, ৰাতিপুৱা এবাৰ মেনিফেষ্ট কৰিছোঁ, গধূলি এবাৰ মেনিফেষ্ট কৰিছোঁ। মাজৰ সময়টোত কি কৰিছোঁ সদায় গুৰুত্ব দিব লাগিব। আৰু যেতিয়া সেই মাজৰ সময়কণত যি কাম কৰিম গুৰুত্ব দি পেলাই কৰিম নহয়, ভাল কাম কৰিম, ভাল কৰ্ম কৰিম, তেতিয়া আমাৰ জীৱনত সদায় ভাল অহা আৰম্ভ হ'ব। বন্ধুসকল, এইটো মই এনেই বাজে ভিডিঅ' বনোৱা নাই, একজেক্টলি মই সম্পূৰ্ণ প্ৰেক্টিকেলি মই নিজে অভিজ্ঞতাৰে, মোৰ নিজৰ অভিজ্ঞতাৰে ভিডিঅ'টো বনাই আছোঁ। মোৰ প্ৰত্যেকটো ভিডিঅ' বন্ধুসকল আপোনালোকলৈ আগবঢ়াই আছোঁ। মই যোনখিনি জীৱনত পাইছোঁ সেইখিনি বুজিবলৈ চেষ্টা কৰিছোঁ। আৰু এইটোৱে ধৰক মেনিফেষ্ট, ল অফ এট্ৰেকশ্যন, এইটো বিষয়ে মই জানিছোঁ, কিন্তু এইটো কেনেকৈ মানে সফল হয়, কেনেকৈ ফলটো পোৱা যায়, সেই বস্তুটোক জানিবলৈ চেষ্টা কৰোঁতে মই তেতিয়া বস্তুবিলাক বুজিব পাৰিছোঁ যে মই এইটো কৰিব লাগিব, তেতিয়াহে এইটো হ'ব, হয়নে? তো আমি প্ৰত্যেকটো বস্তু জানিবলৈ চেষ্টা কৰিব লাগে। আৰু মোৰ জীৱনত যিখিনি ঘটি আছে, যিখিনি হৈ আছে, কিয় হৈ আছে, সেই বস্তুটোক জানিবলৈ চেষ্টা কৰোঁতে প্ৰত্যেকবাৰে মই এটা এটা বস্তু মানে চাইছোঁ, ট্ৰাই কৰি চাই পেলাই তাক বুজিবলৈ চেষ্টা কৰিছোঁ, আৰু সেইটোৱে মোৰ জীৱনত হৈ আছে। আৰু সেইকাৰণে বন্ধুসকল মানে বুকু ফিনাই, হয়নে, একদম মানে বডি লেংগুৱেজত ক'ব পাৰোঁ যে মানে একদম মানে বিশ্বাসেৰে ক'ব পাৰোঁ এইটোৱে সত্য, আমি যেনেকুৱা কৰ্ম কৰিম সেয়াই ফল পাম, হয়নে? তো বন্ধুসকল, কেনেকুৱা লাগিলে জনাব। যদি সঁচাকৈ ভাল লাগিছে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰে, লাইক কৰে, কমেণ্ট কৰে, মোৰ ইউটিউব চেনেলটোতো আপোনালোকে ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মোৰ ফালৰ পৰা বহুত বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ। কাৰণ মোৰ বিশ্বাস আছে, যেনেকৈ ঈশ্বৰৰ ওপৰত বিশ্বাস, ভগৱানৰ ওপৰত বিশ্বাস, আপোনালোকৰ ওপৰতো বিশ্বাস। এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তু লৈ আহি আছোঁ।